ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ পৰাজিত হোৱাৰ পিছতে লুৰিণজ্যোতি গগৈ সংবাদ মাধ্যমৰ আগত কি ক'লে অতি দুখ মনেৰে লুৰিণজ্যোতি গগৈ আচলতে কিনো ক'লে আজি এই ভিডিঅ'টোত আপোনালোকে গম পাব আমি সকলোৱে ভাবি আছিলোঁ যে লুৰিণজ্যোতি গগৈ হয়তো ডিব্ৰুগড়ত এবাৰ জিকিব পাৰে কাৰণ যি ধৰণে আমি ছ'চিয়েল মিডিয়াত সকলোৱে দেখি আছিলোঁ যি ধৰণে তেওঁক ছাপোৰ্ট কৰি আছিলে লুৰিণজ্যোতি গগৈ কিন্তু ইমান এটা ব্যৱধানত যে হাৰিব কোনেও আচলতে ভবা নাছিলে বা যি কি নহওক নেক্সট টাইম লুৰিণজ্যোতি গগৈ ডাঙৰীয়ালৈ শুভেচ্ছা থাকিল আপুনি আকৌ চেষ্টা কৰিব আচলতে মন ভাঙি নেপেলাব হৰা জিকাটো খেলত আছেই নহয় জানো গতিকে হতাশ নহ'ব আচলতে কিন্তু এনেকৈ আপোনাৰ যি সাহস এনেকৈ আপুনি আগুৱাই যাওক তাকে মোৰ চেনেলৰ পিনৰ পৰা আপোনালৈ তাকে আশীৰ্বাদ কৰিছোঁ আৰু এই মুহূৰ্তত আপোনালোকে ভিডিঅ'টো চাওক কিনো ক'লে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কিনো মন্তব্য আগবঢ়ালে আপোনালোকে চাওক কিন্তু আপোনালোকে ভিডিঅ'বিলাকত লাইক নকৰে আজি ভিডিঅ' দি আছোঁ কিন্তু আপোনালোকে লাইক নকৰে সেইটো কাৰণে মানে বহুত বেয়া লাগে ছাবস্ক্ৰাইব নকৰে লাইক নকৰে আপোনালোকে কৰিব তেতিয়াহে ভাল লাগে বাৰু যি কি নহওক আপোনালোকে চাওক কিনো মন্তব্য আগবঢ়ালে লুৰিণজ্যোতি গগৈ প্ৰথমটো প্ৰতিক্ৰিয়া আচলতে চাওক মোৰ বহুত চিনাকি মানুহ মিতিৰ কুটুম্ব যিবোৰ বিজেপি হাৰ্ডকোৰ লুৰিণজ্যোতি গগৈৰ ভাষ্য আহি আছে আমি শুনাব বিচাৰিছোঁ লুৰিণজ্যোতি গগৈ কি কৈছে আজি নিৰ্বাচনৰ ফলাফল ইতিমধ্যে প্ৰায় সমাপনৰ দিশত গতি কৰিছে আৰু ইতিমধ্যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ফলাফল আহিছে গতিকে মই ৰাইজৰ জনতাৰ যিটো ৰায় তাৰ প্ৰতি মই সন্মান জনাইছোঁ আৰু যিসকল ব্যক্তিয়ে ভোটাৰে মোৰ ওপৰত অত্যন্ত আস্থা ৰাখিলে মোৰ যিটো চিন্তা মোৰ যিটো আদৰ্শ আৰু অসমৰ মানুহৰ বা ডিব্ৰুগড় লোকসভাৰ মানুহৰ স্বাভিমান জাতীয়তাবাদী চেতনা আৰু জাতি আৰু অসমক কৰা অন্যায়ৰ বিৰুদ্ধে মোৰ যি সংগ্ৰাম এই সংগ্ৰামৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনাই যিসকলে মোক আকুণ্ঠ সহায় সমৰ্থন দি ভোটদান কৰে তেওঁলোকৰ প্ৰতি মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু আপোনালোকৰ এই ভোটদানে মোৰ আহি থাকিব লগা দিনসমূহত মোৰ শক্তি সাহস আৰু প্ৰেৰণাৰ প্ৰতীক হৈ ৰ'ব তাকে মই কামনা কৰিছোঁ মই মোৰ বিৰুদ্ধে যিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এতিয়া কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ শুভেচ্ছা জনাইছোঁ তাৰ লগে লগে অসমৰ সকলো যিসকল প্ৰাৰ্থী বিজয়ী হৈছে সকলোকে মই শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ নিৰ্বাচনত জয় আৰু পৰাজয় এইটো আছে এইটো থাকিব এইটো আৱশ্যভাৱী আৰু স্বাভাৱিক কিন্তু আমি এই নিৰ্বাচনৰ যিটো পৰাজয় এই পৰাজয়ে কেতিয়াও মোৰ যিটো মূল লক্ষ্য যি লক্ষ্য আৰু উদ্দেশ্য লৈ মই ৰাজনীতিলৈ আহিছোঁ সেই লক্ষ্য আৰু উদ্দেশ্যৰ পৰা মোক অকমানো এচুলি মানুহ বিচলিত কৰিব নোৱাৰে যেতিয়ালৈকে অসমীয়া মানুহৰ স্বাভিমান প্ৰতিষ্ঠা নহয় যেতিয়ালৈকে অসমৰ মাটিত জাতীয়তাবাদী চিন্তা চেতনাৰ সৌধ নিৰ্মাণ নহয় অসমীয়া মানুহৰ জাতীয় চেতনা জাতীয় স্বাভিমান আৰু জাতীয়তাবাদৰ বিজয় নিশান যেতিয়ালৈকে নীলিম আকাশত নুৰে তেতিয়ালৈকে মোৰ এই সংগ্ৰাম অব্যাহত থাকিব যি ধাৰা যি লক্ষ্য যি চিন্তাৰে আমি কাম কাজ কৰি আহিছিলোঁ সেই কাম কাজ অব্যাহত থাকিব আৰু মই আজি সমগ্ৰ অসমবাসী ৰাইজৰ উদ্দেশ্যে আমি আহ্বান জনাইছোঁ যদিও এই নিৰ্বাচনৰ ফলাফলে আমাক ফলাফল এটা আহিলে ৰাইজে মেণ্ডেট এটা দিলে কিন্তু কাইলৈৰ পৰা পুনৰ একে উদ্যম একে চিন্তাৰে কাম কাজ অব্যাহত ৰাখিম আৰু আমি আমাৰ অসম জাতীয় পৰিষদৰ সকলো বিষয়ববীয়া কৰ্মকৰ্তাকে মই আহ্বান জনাইছোঁ যে কাইলৈৰ পৰা সকলোৱে যাতে যি লক্ষ্যৰ উদ্দেশ্য লৈ কাম কৰিছে সেই লক্ষ্যৰ উদ্দেশ্যৰে সকলোৱে যাতে কামত আত্মনিয়োগ কৰে কাইলৈৰ পৰা অহা ২৬ চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ যিটো যাত্ৰা আৰম্ভ হ'ব সকলোৱে যাতে নিজৰ কৰ্মত আত্মনিয়োগ কৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ এই সুবাদতে মই যিসমূহ আমাৰ মিত্ৰ যিসমূহ ৰাজনৈতিক দল আছে ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাইজৰ দল CPI-M CPI-ML ফৰৱাৰ্ড ব্লক NCP শিৱসেনা অল পাৰ্টি হিলছ লিডাৰ্ছ কনফেডাৰেশ্যন সকলোকে বা বাকী থকা সকলো দলকে শিৱসেনা সকলোকে মই হৃদয়ৰ পৰা অন্তৰ্নিৰ্ভীত কোণৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই আমাৰ এই যুঁজখনৰ লক্ষ্য কেৱল মাত্ৰ ডিব্ৰুগড় লোকসভা কেন্দ্ৰিক নহয় এইখন যুঁজ দেশৰ সংবিধান দেশৰ গণতন্ত্ৰ দেশৰ গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা ৰক্ষা কৰাৰ যুঁজ আৰু এই যুঁজখন সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত সকলোৱে যি সন্মিলিতভাৱে এই যুঁজৰ আৰম্ভণি কৰিছিল সেই যুঁজত ময়ো নিজৰ যি শক্তি অনুসৰি মই সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছিলোঁ আৰু দেখিছোঁ সমগ্ৰ দেশৰ প্ৰেক্ষাপট আপোনালোকে দেখিছে যে এতিয়া দেশত ৰাইজে এটা শক্তিশালী মেণ্ডেট দিছে ৰাইজে এটা পৰিৱৰ্তনৰ চিন্তাৰে এবাৰ তেওঁলোকে ভোটদান কৰি এটা ফলাফল দেখুৱাইছে আৰু মই ভাবো যে এই যি ভাৰতবৰ্ষৰ মানুহে জনগণে সকলো ৰাজনৈতিক শক্তি ইণ্ডিয়াই